যোৱা 5 নৱেম্বৰৰ পৰা আজি 11 নৱেম্বৰলৈকে 7 দিনীয়াকৈ আমি 14 বাৰ্ষিক বৰবৰী ৰাস মহোৎসৱ আমি উদযাপন কৰিলো। এই ৰাস মহোৎসৱত আমি অগণন ভক্তৰ আমি এটা সমাগম দেখিলো আৰু আমাৰ সেই মোটামুটি 18খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ দৰঙৰ কামৰূপ জিলাৰ ৰাইজে মিলিত হৈ আমি একতাৰ বান্ধন কটকটীয়া কৰিবলৈ আমি এই ৰাসখন ইয়াতে অনুষ্ঠিত হ'ল আৰু ৰাইজে যি ধৰণে আমাক সহায় সহযোগ কৰিলে আমি সঁচাকৈ মানে পাহৰিব নোৱাৰো। অদূৰ ভৱিষ্যতেও এনেকুৱা ধৰণৰ সহায় সহযোগিতা পাম। এই বৰবৰী ৰাসখন ইয়াতকৈ আমি আৰু উন্নত ধৰণৰ ৰাস ৰাইজক আগত আমি উপহাৰ হিচাপে দিব পাৰিম বুলি আমি আশাবাদী। এই কুৰুৱা ৰাস লেঙা কুৰুৱা ৰাস সম্পূৰ্ণ কৰিলে। বৰুৱাবাৰী ৰাসে এই অঞ্চলটোত সকলোকে দুইটা সমষ্টিৰ মধ্যমণি হিচাপে, যাক সংযম বুলি কয়, মধ্যমণি হিচাপে জাগা ঠাই এটা ওলাইছে, যিটো ঠাই সঁচাকৈ এক পবিত্ৰ মনোভাৱেৰে এই ঠাইটোত আহিলে এনেকুৱা লাগিছে যেন ভগৱান শ্ৰীকৃষ্ণ নিজে ইয়াত ৰাসলীলা উদযাপন কৰি আছে। আমি আশা কৰিছো এই ৰাস সকলোৰে মংগল কৰক, এই ৰাসে সকলোকে মিলন কৰক, এই ৰাসে সকলোকে ভাল পোৱা কৰক। প্ৰভুৰ ৰাসলীলা যিটো উদ্দেশ্যলৈ পাতিছিল সেই মহান উদ্দেশ্যটো ইয়াত বাস্তৱত ৰূপায়ণ হোৱা যেন লাগে। এই চেগতে কুৰুৱা লেঙা ৰাসৰ সমূহ কাৰ্যকৰ্তালৈকে আন্তৰিক শুভেচ্ছা আৰু ৰাসখন ভৱিষ্যতে অধিক শক্তিশালী ৰূপত যাতে ৰাইজৰ কাৰণে উচৰ্গা কৰিব পাৰে, সকলো ৰাইজৰ সহায় আৰু সহযোগ আমি কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।